আজি 26/3/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজক আত্মা ভাই ভাই বুলি বুজি ইজনে সিজনৰ প্ৰতি আত্মিক প্ৰেম ৰাখা, শত্ৰুপ্ৰধান হ'ব লাগে। সেয়েহে কাৰো দুখ ক্ৰুটি নুলিয়াবা। প্ৰশ্ন: কিহৰ আধাৰত পিতাৰ পৰা পদমৰ উত্তৰাধিকাৰ ল'ব পাৰা? উত্তৰ: পিতাৰ পৰা পদমৰ উত্তৰাধিকাৰ ল'বলৈ স্মৃতিৰ যাত্ৰাত থকা একমাত্ৰ পিতাৰ বাহিৰে বাকী সকলো কথা পাহৰি যোৱা। অমুকে এনেকুৱা কৰে, তেওঁ এনেকুৱা, এই কথাবোৰত সময় নষ্ট নকৰিবা। লক্ষ্য উচ্চ, গতিকে সদায় যাতে শত্ৰুপ্ৰধান হোৱাৰ লক্ষ্য ৰাখা, পিতাৰ প্ৰেমত লিপিত খাই থাকা, নিজৰ সূক্ষ্ম পৰীক্ষণ কৰি থাকা, তেতিয়া পুৰা উত্তৰাধিকাৰ ল'ব পাৰিবা। ওম শান্তি। এতিয়া তোমালোক সন্তানসকল যিসকল বহি আছা, তেওঁলোক সকলোৱে জানে যে বেহদৰ পিতা পুনৰাই শত্ৰুপ্ৰধান কৰি তুলিবলৈ আহিছে। মূল যুক্তি এইটোৱেই শুনাই আছে যে নিজক আত্মা ভাই ভাই বুলি বুজা। মুখ্য শিক্ষা এইটোৱেই দিয়ে যে তোমালোকৰ পৰস্পৰ বহুত আত্মিক প্ৰেম থকা উচিত। আদিতে তোমালোকৰ মাজত আছিল, এতিয়া নাই। মূল লোকততো প্ৰেমৰ কথা নাথাকে। সেয়েহে বেহদৰ পিতা আহি শিক্ষা দিয়ে যে সন্তানসকল, আজিকালি কৰোঁতে কৰোঁতে সময় অতিবাহিত হৈ গৈ আছে, দিন মাহ বছৰ অতিবাহিত হৈ গৈ আছে। পিতাই কৈছে, তোমালোক এনেকুৱা লক্ষ্মীনাৰায়ণ আছিলা, তোমালোকক কোনে এনেকৈ গঢ়িলে? পিতাই। এয়াও পিতাই কৈছে, তোমালোক অৱনমিত কেনেকৈ হ'লা? ওপৰৰ পৰা অৱনমিত হওঁতে হওঁতে সময় পাৰ হৈ গ'ল। সেই দিন গ'ল, মাহ গ'ল, বছৰ গ'ল, সময় পাৰ হৈ গ'ল। তোমালোকে জানা যে আমি আদিত শত্ৰুপ্ৰধান আছিলোঁ। আমাৰ পৰস্পৰ বহুত প্ৰেম আছিল। পিতাই তোমালোক সকলো আত্মা ভাইক শিক্ষা দিছে, তোমালোক ভাই ভাইৰ পৰস্পৰ বহুত প্ৰেম থকা উচিত। মই তোমালোকৰ পিতা, কিমান মৰমেৰে মই তোমালোকৰ তত্বাৱধান লওঁ। তোমালোকক তমোপ্ৰধানৰ পৰা শত্ৰুপ্ৰধান কৰি তোলোঁ। তোমালোকৰ লক্ষ্য উদ্দেশ্যই হৈছে শত্ৰুপ্ৰধান হোৱা। বুজি পোৱা, যিমানে আমি শত্ৰুপ্ৰধানৰ হৈ গৈ থাকিম, সিমানে আনন্দিতও হৈ গৈ থাকিম। আমি শত্ৰুপ্ৰধান আছিলোঁ। আমি ভাই ভাইসকল পৰস্পৰ বহুত মৰম চেনেহেৰে আছিলোঁ। এতিয়া পিতাৰ দ্বাৰা আমি গম পাইছোঁ যে আমি দেৱতাসকল পৰস্পৰ বহুত মৰম চেনেহৰে চলিছিলোঁ। এই দেৱতাসকল আৰু স্বৰ্গৰ বহুত মহিমা আছে। তোমালোকো স্বৰ্গৰ নিবাসী আছিলা। আকৌ আজিকালি কৰোঁতে কৰোঁতে অৱনমিত হৈ গ'লা। 1 তাৰিখৰ পৰা ধৰি 5000 বছৰৰ আৰু কেইটামান বছৰ বাকী আছে। আৰম্ভণিৰ পৰা তোমালোকে কেনেকৈ ভূমিকা পালন কৰি আহিছা, সেয়া সকলো বুদ্ধিত আছে। এতিয়া দেহ অভিমান থকা বাবে ইজন সিজনৰ মাজত সেই প্ৰেম নাই। ইজন নে সিজনৰ ক্ৰুটি উলিয়াই থাকা। অমুক এনেকুৱা, যেতিয়া দেহী অভিমানী আছিলা, তেতিয়া এনেকৈ কাৰো ক্ৰুটি উলিওৱা নাছিল। পৰস্পৰ বহুত মৰম চেনেহ আছিল। এতিয়া আকৌ সেয়াই অৱস্থা ধাৰণ কৰিব লাগে। ইয়াততো ইজনে সিজনক সেই দৃষ্টিৰে চোৱাৰ বাবে পৰস্পৰ কাজিয়া পেচাল কৰি থাকে। এয়া আকৌ বন্ধ কেনেকৈ হ'ব? এয়াও পিতাই বুজায় যে সন্তানসকল, তোমালোকে শত্ৰুপ্ৰধান পূজ্য দেৱী দেৱতা আছিলা। আকৌ লাহে লাহে অৱনমিত হৈ তমোপ্ৰধান হৈ গৈছা। তোমালোক কিমান অমায়িক আছিলা, এতিয়া পুনৰ এনেকুৱা অমায়িক হোৱা। তোমালোক সুখ দিওঁতা আছিলা, এতিয়া দুখ দিওঁতা হৈছা। ৰাৱণ ৰাজ্যত ইজনে সিজনক দুখ দিবলৈ কাম কটাৰী চলোৱাত লাগি আছা। যেতিয়া শত্ৰুপ্ৰধান আছিলা, তেতিয়া কাম কটাৰী চলোৱা নাছিলা। তোমালোকৰ এই 5 বিকাৰ কিমান শত্ৰু। এইখন হয়েই বিকাৰীৰ সৃষ্টি। এয়াও তোমালোকে জানা। ৰাম ৰাজ্য কাক কোৱা হয় আৰু ৰাৱণ ৰাজ্য কাক কোৱা হয়? আজিকালি কৰোঁতে সত্য ত্ৰেতা দ্বাপৰ পুৰা হ'ল। এতিয়া কলিযুগো পুৰা হোৱাৰ পথত। তোমালোকেই শত্ৰুপ্ৰধানৰ পৰা তমোপ্ৰধান হৈছা।
তোমালোকৰ আত্মিক আনন্দ হেৰাই গ'ল, আয়ুসো তোমালোকৰ ছুটি হৈ গ'ল। এতিয়া মই আহিছোঁ, নিশ্চয় তোমালোকক শতপ্ৰধান কৰি তুলিম। তোমালোকেই আহ্বান জনাইছা যে পতিত পাৱন আহক। পিতাই বুজায়, ৫,০০০ বছৰৰ পাছত যেতিয়া সংগম যুগ আহে তেতিয়া মই আহোঁ। এতিয়া তোমালোকে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। যিমানেই স্মৰণ কৰিবা সিমানেই ক্ৰুটি আঁতৰি যাব। তোমালোক যেতিয়া শতপ্ৰধান আছিলা তেতিয়া তোমালোকৰ কোনো ক্ৰুটি নাছিল। তোমালোকে নিজক দেৱী দেৱতা বুলি কৈছিলা। এতিয়া সেই ক্ৰুটিবোৰ কেনেকৈ আঁতৰিব? আত্মাৰহে অশান্তি হয়। এতিয়া নিজক পৰীক্ষা কৰিব লাগে যে মই অশান্ত কিয় হ'লোঁ। যেতিয়া আমি ভাই ভাই আছিলোঁ আমাৰ মাজত বহুত প্ৰেম আছিল। এতিয়া পুনৰ সেইজনেই পিতা আহিছে। তেওঁ কয়, নিজক আত্মা ভাই ভাই বুলি বুজা, ইজনে সিজনৰ প্ৰতি মৰম চেনেহ ৰাখা। দেহ অভিমানত আহিলে ইজনে সিজনৰ ক্ৰুটি উলিওৱা। পিতাই কয়, তোমালোকে উচ্চ পদ প্ৰাপ্ত কৰিবলৈ নিজৰ পুৰুষাৰ্থ কৰা। তোমালোকে জানা, পিতাই আমাক এনেকুৱা উত্তৰাধিকাৰী দিছিল যে আমাক ভৰপূৰ কৰি দিলে। এতিয়া পিতা পুনৰাই আহিছে, তেন্তে কিয়নো আমি তেওঁৰ মতত চলি পুনৰাই পূৰা উত্তৰাধিকাৰ নলওঁ? আমিয়েই দেৱতা আছিলোঁ, আকৌ ৮৪ জন্ম ল'লোঁ। তোমালোক মৰমৰ সন্তানসকল কিমান অবিচলিত আছিলা। কোনো মতভেদ নাছিল, কাৰো নিন্দা আদি কৰা নাছিলা। এতিয়া কিবা নহয় কিবা ক্ৰুটি আছে, সেয়া সকলো দূৰ কৰিব লাগে। আমি সকলো ভাই ভাই, একমাত্ৰ পিতাকেই স্মৰণ কৰিব লাগে। এইটোৱে নিচা থাকিব লাগে যে মই শতপ্ৰধান হৈ যাওঁ, অমুক এনেকুৱা, এওঁ এনেকুৱা কৰিলে, এই সকলো কথা পাহৰি যাব লাগে। পিতাই কয়, এয়া সকলো এৰা, নিজক আত্মা বুলি বুজা। এতিয়া শতপ্ৰধান হ'বৰ বাবে পুৰুষাৰ্থ কৰা। দেহ অভিমানত আহিলেহে অৱগুণ দেখা পোৱা যায়। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। ভাই ভাই দৃষ্টিৰে চোৱা, তেতিয়া গুণেই গুণ দেখা পাবা। সকলোকে গুণৱান কৰি তোলাৰ চেষ্টা কৰা। কোনোবাই ওলট পালট যিয়েই নকৰক, বুজা যায় এওঁ তমো বা ৰজো প্ৰধান, গতিকে নিশ্চয় তেওঁৰ চলন এনেকুৱা হ'ব। সকলোতকৈ অধিক গুণ পিতাৰ আছে, গতিকে পিতাৰ পৰাই গুণ গ্ৰহণ কৰা। বাকী সকলো কথা বাদ দিয়া, অৱগুণ এৰা, গুণ ধাৰণ কৰা। পিতাই কিমান গুণৱান কৰি তোলে। তেওঁ কয়, তোমালোক সন্তানসকলো মোৰ সমান গুণৱান হ'ব লাগে। পিতাক সুখ দিওঁতা, আমিও সুখ দিওঁতা হ'ব লাগে। বছ এইটোৱেই চিন্তা থাকিব লাগে যে মই শতপ্ৰধান হ'ব লাগে। বাকী কোনো কথা নুশুনিবা, গ্লানি নকৰিবা। সকলোৰে কিবা নহয় কিবা ক্ৰুটি আছে। ক্ৰুটিবোৰো এনেকুৱা যে কোনেও বুজিব নোৱাৰে। আনে বুজে এওঁৰ ক্ৰুটি আছে, তেওঁ নিজক বহুত ভাল বুলি ভাবে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত ওলোটা কথা ওলাই যায়। শতপ্ৰধান অৱস্থাত এনেকুৱা কথা নাথাকে। এয়া ক্ৰুটি, কিন্তু বুজি নোপোৱা বাবে নিজক বৰ বুদ্ধিমান বুলি ভাবি বহি আছে। পিতাই কয়, বুদ্ধিমান কেৱল মইহে হওঁ, যি তোমালোক সকলোকে বুদ্ধিমান মিঠা কৰি তুলিবলৈ আহিছোঁ। সকলো অৱগুণ আদি ত্যাগ কৰা। নিজৰ নাড়ীৰ স্পন্দনো পৰীক্ষা কৰা। মই মৰমৰ আত্মিক পিতাক কিমান মৰমেৰে স্মৰণ কৰোঁ, কিমান নিজে বুজো আৰু আনক বুজাওঁ। দেহ অভিমানত আহিলে একো লাভ নাই। মূল কথা এয়াই বুজাব লাগে যে সৃষ্টি তমোপ্ৰধান। যেতিয়া শতপ্ৰধান আছিল তেতিয়া দেৱতাসকলৰ ৰাজ্য আছিল। এতিয়া ৮৪ জন্ম ভোগ কৰি তমোপ্ৰধান হৈছোঁ। এতিয়া পুনৰ শতপ্ৰধান হ'ব লাগে। তমোপ্ৰধানো ভাৰতবাসীয়েই হৈছে আৰু শতপ্ৰধানো তেওঁলোকেই হ'ব। আন কাকো শতপ্ৰধান বুলি ক'ব নোৱাৰি। সত্যযুগত কোনো ধৰ্ম নাথাকে। পিতাই কয়, তোমালোক অনেকবাৰ তমোপ্ৰধানৰ পৰা শতপ্ৰধান হৈছা, এতিয়া পুনৰ হোৱা। শ্ৰীমতত চলি মোক স্মৰণ কৰা, এইটোৱে নিচা থাকিব লাগে।
শিৰত পাপ বহুত আছে। পিতাই এতিয়া আমাক জাগৃত কৰিছে। দেৱতাসকলৰ আগত গৈ কয়, মই ভিখাৰী, কিয়নো দেৱতাসকলৰ পবিত্ৰতাৰ আকৰ্ষণ থাকে। সেয়েহে তেওঁলোকৰ আগত গৈ কয় আৰু ঘৰলৈ গৈ পাহৰি যায়। দেৱতাসকলৰ আগত গ'লে নিজৰ প্ৰতি ঘৃণা জন্মে। ঘৰলৈ যোৱাৰ পাছত কোনো ঘৃণা নাথাকে। খেয়ালো নকৰে যে তেওঁলোকক এনেকৈ গঢ়ি তোলোতাজন কোন। এতিয়া পিতাই কয়, দেৱতা হ'বলৈ হ'লে এই পঢ়া নিশ্চয় পঢ়া, শ্ৰীমতত চলিব লাগে। পোনপ্ৰথমেই পিতাই কয়, নিজক শতপ্ৰধান কৰি তুলিব লাগে। সেয়েহে মামেকম, কেৱল মোক পৰমাত্মাক স্মৰণ কৰা, আন কোনো পৰচিন্তন পৰনিন্দা নকৰিবা। নিজৰ প্ৰতিয়ে নিচা ৰাখা যে মই এনেকুৱা হ'ব লাগে। পিতাই কয়, তোমালোকে আদি সনাতন দেৱী দেৱতা ধৰ্মৰ আছিলা, আকৌ কলৈ গ'লা? এওঁলোকৰ 84 জন্মৰ কাহিনী লিখা আছে। এতিয়া আমি এনেকুৱা হ'ব লাগে, দৈৱী গুণ ধাৰণ কৰিব লাগে, ভাই ভাই বুলি বুজি পিতাক স্মৰণ কৰিব লাগে, পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে, বুদ্ধিত উদয় হ'ব লাগে যে নিন্দা স্তুতিটো কৰিয়েই থাকোঁ। বাস্তৱত স্তুতিটো নহয়েই, নিন্দাই হয়। যাৰ এফালে স্তুতি কৰে, আনফালে আকৌ নিন্দাও কৰে, কিয়নো নাজানেই। এফালে পিতাৰ মহিমা কৰে, আনফালে সৰ্বব্যাপী বুলি কৈ দিয়ে। পাথৰ শিলগুটি সকলোতে পৰমাত্মা আছে বুলি কোৱা বাবে বিমুখ হৈ গৈছে। বিনাশকালত অপ্ৰীতিকৰ বিমুখ বুদ্ধিৰ বিনাশ হয়, বিনাশকালত প্ৰীতি সন্মুখত বুদ্ধিৰ বিজয় হয়। যিমান সম্ভৱ পিতাক স্মৰণ কৰিবলৈ চেষ্টা কৰিব লাগে। আগতেও স্মৰণ কৰিছিলা, কিন্তু সেয়া ব্যভিচাৰী স্মৃতি আছিল। বহুতক স্মৰণ কৰিছিলা। এতিয়া পিতাই কয়, অব্যভিচাৰী স্মৃতিত থাকা, কেৱল মামেকম স্মৰণ কৰা। ভক্তি মাৰ্গৰ অনেক চিত্ৰ আছে, যিবোৰকো তোমালোকে স্মৰণ কৰি আহিছা। এতিয়া আকৌ শতপ্ৰধান হ'ব লাগে। তাত ভক্তিমাৰ্গ নায়েই যে স্মৰণ কৰিবলগীয়া হ'ব। পিতাই কয়, এইটোৱেই চিন্তা থাকিব লাগে যে মই শতপ্ৰধান কেনেকৈ হওঁ। জ্ঞান পাই গ'লা যে এই সৃষ্টি চক্ৰ কেনেকৈ ঘূৰে। সেয়াটো সহজ। বাৰু, কোনোবাই যেনিবা মুখেৰে বুজাব নোৱাৰে, কিন্তু বুদ্ধিত নিশ্চয় উদয় হয় যে মই শতপ্ৰধানৰ পৰা তমপ্ৰধান কেনেকৈ হ'লো। এতিয়া পুনৰ শতপ্ৰধান নিশ্চয় হ'ব লাগে। যদি কোনোবাই ক'ব নোৱাৰে, তেন্তে কোৱা হ'ব নিজা নিজা ভাগ্য। নিয়তিও হয়। পিতাই বহুত সহজ উপায় দিছে, বেজৰ ওপৰত বুজোৱা সহজ। এয়া হৈছে বেহদৰ পিতা, এওঁৰ পৰাই উত্তৰাধিকাৰ পোৱা যায়। পিতাই নিশ্চয় স্বৰ্গৰ স্থাপনা কৰে, সেয়াটো নিশ্চয় ইয়াতেই কৰিব। শিৱ জয়ন্তী মানে স্বৰ্গৰ জয়ন্তী। স্বৰ্গত থাকে দেৱী দেৱতাসকল, তেওঁলোকে আকৌ কেনেকৈ হ'ল? তেওঁলোক এই পুৰুষোত্তম সংগম যুগত পঢ়াৰ দ্বাৰা হ'ল। তেওঁলোক সন্তানসকলেও জ্ঞান তোমালোক সন্তানসকলেও জ্ঞান পাইছা, আকৌ আনকো এই জ্ঞান দিব লাগে। তোমালোকৰ হৈছে সহজ জ্ঞান আৰু সহজ যুগ, সহজ উত্তৰাধিকাৰ। কিন্তু ইয়াত কোনোবা পাই পইচাৰ উত্তৰাধিকাৰ লওঁতাও আছে, আকৌ পদমৰ উত্তৰাধিকাৰ লওঁতাও আছে। সকলো পঢ়াৰ ওপৰতেই নিৰ্ভৰ কৰে। স্মৃতিৰ যাত্ৰাৰে বাকী সকলো কথা পাহৰি যোৱা। অমুক এনেকুৱা এনেকুৱা কথাত সময় নষ্ট নকৰিবা। লক্ষ্য বহুত উচ্চ। শতপ্ৰধান হোৱাৰ ক্ষেত্ৰতে মায়াই বিঘিনি আনে, পঢ়াৰ ক্ষেত্ৰত বিঘিনি নাহে। বাবাই কয়, নিজক চোৱা, মোৰ কিমান মৰম আছে। মৰম এনেকুৱা হ'ব লাগে যাতে পিতাৰ সৈতে লিপিত খাই থাকা। শিকাওঁতা জানো হৈছে পিতা। এওঁৰ আত্মাই নিশিকায়, এওঁ শিকে। বাবা, আপুনি আমাক কিমান বুদ্ধিমান কৰি তোলে। উচ্চতকৈ উচ্চ আপুনি, আকৌ মনুষ্য সৃষ্টিটো আপুনি আমাক কিমান উচ্চ কৰি তোলে। এনেকৈ ভিতৰি পিতাৰ মহিমা কৰিব লাগে। বাবা, আপুনি কিমান চমৎকাৰ কৰে। পিতাই কয়, সন্তানসকল, তোমালোকে পুনৰ নিজৰ ৰাজ্য লোৱা
আনন্দেৰে মামেকম স্মৰণ কৰা। নিজক সুধিব লাগে, মই বাবাক কিমান স্মৰণ কৰোঁ। কোৱা হয় আনন্দৰ নিচিনা পথ্য নাই। তেন্তে পিতাক পোৱাৰো আনন্দ আছে, কিন্তু ইমান আনন্দ সন্তানসকলৰ নাথাকে। নহ'লেতো বিবেকে কয় যে বহুত আনন্দিত হৈ থাকিব লাগে। এই পঢ়াৰ দ্বাৰা আমি এনেকুৱা ৰজা হ'মগৈ। বেহদৰ পিতাৰ আমি সন্তান। পৰম পিতাই আমাক পঢ়ায়। বাবা কিমান দয়াশীল। কেনেকৈ বহি তোমালোক সন্তানসকলক নতুন নতুন কথা শুনায়। এতিয়া তোমালোকৰ বুদ্ধিত বহুত নতুন নতুন কথা আছে, যিবোৰ আন কাৰো বুদ্ধিত নাই। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, দেহী অভিমানী অৱস্থাত ধাৰণ কৰি সুখ দিওঁতা হ'ব লাগে, কাৰো দুষ্কৃতি উলিয়াব নালাগে, পৰস্পৰ বহুত মৰম চেনেহেৰে থাকিব লাগে, মতভেদত আহিব নালাগে। ২ নম্বৰ, বাকী সকলো কথা এৰি এজন পিতাৰ পৰা গুণ আহৰণ কৰিব লাগে, শতপ্ৰধান হোৱাৰ চিন্তা থাকিব লাগে, কাৰো কথা শুনিবও নালাগে আৰু গ্লানি কৰিবও নালাগে, নিজক বৰ বুদ্ধিমান বুলি ভাবিব নালাগে। বৰদান, সময় অনুসৰি নিজক পৰীক্ষণ কৰি পৰিৱৰ্তন কৰোঁতা সৰ্বদা বিজয়ী শ্ৰেষ্ঠ আত্মা হোৱা। সময় অনুসৰি নিজক পৰীক্ষণ কৰি পৰিৱৰ্তন কৰোঁতা সৰ্বদা বিজয়ী শ্ৰেষ্ঠ আত্মা হোৱা। যিসকল সঁচা ৰাজযোগী, তেওঁলোক কেতিয়াও কোনো পৰিস্থিতিত বিচলিত হ'ব নোৱাৰে। সেয়েহে নিজক সময় অনুসৰি এইটো ৰীতিৰে পৰীক্ষা কৰা আৰু পৰীক্ষা কৰাৰ পাছত পৰিৱৰ্তন কৰি লোৱা। কেৱল পৰীক্ষা কৰিলে হতাশ হৈ যাবা, ভাবিবা যে মোৰ ত্ৰুটি আছে, নাজানো ঠিক হ'বনে নহয়। সেয়েহে পৰীক্ষা কৰা আৰু পৰিৱৰ্তন কৰা, কিয়নো সময়ত কৰ্তব্য পালন কৰোঁতাসকলৰ সদায় বিজয় হয়। সেয়েহে সদায় বিজয়ী শ্ৰেষ্ঠ আত্মা হৈ তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা ১ম নম্বৰত আহি যোৱা। শ্লোগান, মন বুদ্ধিক নিয়ন্ত্ৰণ কৰাৰ অভ্যাস থাকিলে ছেকেণ্ডত বিদেহী হ'ব পাৰিবা। মন বুদ্ধিক নিয়ন্ত্ৰণ কৰাৰ অভ্যাস থাকিলে ছেকেণ্ডত বিদেহী হ'ব পাৰিবা। ওম শান্তি।